নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ অনা অসমীয়া বিহাৰী হুঁচিয়াৰ এইবাৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে খিলঞ্জীয়া লোকৰ অসমৰ ভূমিত অসমীয়া গৌবেগ ধ্বনি সহ্য কৰা নহ'ব অসমৰ ভূমিপুত্ৰ মুখ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা লওক বিহাৰীৰ বিৰুদ্ধে নিজকে অসমীয়া বুলি কোৱা বিজয় গুপ্তাই এতিয়া অসমীয়াৰ হৈ দেখুৱাওক অসমীয়া গৌবেগ দিয়াসকলক ধৰি আনি জেললৈ পঠিয়াই দিয়ক বিজয় গুপ্তাই জেললৈ প্ৰেৰণ কৰি অসমীয়া হৈ দেখুৱাওক বিধায়ক বিজয় গুপ্তাই অসমীয়াক আক্ৰমণৰ বাবে খেদি অহা সকলৰ বিৰুদ্ধে কঁপি উঠিছে এতিয়া আৰ্যনগৰ আছুৰ উত্তাল প্ৰতিবাদক লৈ সষ্টম প্ৰশাসন গুৱাহাটী মহানগৰীত আৰ্যনগৰৰ চেৰাভাটিৰ এলেকাত আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে আজিৰ দিনটোত বিহাৰী মানুহে অসমীয়া গৌবেগ চিঞৰিছে আৰু অসমীয়া মানুহৰ গাত হাত দিছে সামাজিক মাধ্যমত প্ৰতিবাদ হৈছে ভাল কথা সেয়েহে এতিয়া যিহেতু পলমকৈ হ'লেও খিলঞ্জীয়াই বুজিছে গতিকে স্বতঃস্ফূৰ্তভাৱে অসম আৰু অসমীয়াৰ ৰক্ষাৰ স্বাৰ্থত ওলাই আহক খিলঞ্জীয়া ৰাইজসকল সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মিলনপন্থীৰ সভাপতি মিলন বৰগোহাঁইৰ এই মন্তব্য গুৱাহাটীৰ সেই ঘটনাক লৈ অনা অসমীয়া বিহাৰীৰ গুণ্ডাগিৰি সহ্য কৰা নহ'ব বুলি সকিয়নি প্ৰদান কৰা হৈছে অসমত অসমীয়া গৌবেগ ধ্বনি দিয়া মানুহ আজি ক'ত অসমীয়া জাতি দুৰ্বল নহয় এজন অসমীয়াৰ গাত হাত দিলে অসমীয়াই এশজনৰ গাত হাত দিব অসমীয়া জাতি সহজ সৰল কিন্তু অসমীয়াৰ খং উঠিলে কোনো শান্তিত থাকিব নোৱাৰে বহিৰাগতৰ বিৰুদ্ধে মহানগৰীত এজন খিলঞ্জীয়া ব্যক্তিৰ এই তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে আজি সংবাদ মাধ্যমৰ আগত গুৱাহাটী মহানগৰীত এতিয়া বিহাৰীৰ বিৰুদ্ধে ওলাই আহিছে অসমীয়া লোকসকল আৰু কৰিছে তীব্ৰ প্ৰতিবাদ অসমীয়া গৌবেগ দিয়া মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো গৌবেগ ধ্বনি দিয়া অসমীয়া বুলি কোৱা মধ্য গুৱাহাটী বিধায়কে আজি নিজকে অসমীয়া বুলি পৰিচয় কৰাই দেখুৱাওক আৰু কিয় এতিয়ালৈকে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই সেই বিহাৰীৰ বিৰুদ্ধে বিহাৰী লোকসকলৰ দপদপনি কেতিয়াও সহ্য কৰা নহ'ব এনে কাণ্ড কেতিয়াও মানি লোৱা নহ'ব আৰু আৰ্যনগৰত দেখিবলৈ পোৱা গৈছিল যে অসমীয়া লোকৰ ওপৰত হাত দিছিল বিহাৰী বহিৰাগত লোকে তাৰ পিছতেই সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা তীব্ৰ সকিয়নি প্ৰদান কৰা হৈছে বিহাৰীক থাকিবলৈ দিয়া নহ'ব অসমত এইদৰে এতিয়া আকাশ দলেও হুংকাৰ প্ৰদান কৰিছে অসমীয়াই হাতত খাৰু পিন্ধি বহি থকা নাই আক্ৰমণকাৰী বহিৰাগতক গ্ৰেপ্তাৰ নকৰিলে পৰিণাম হ'ব ভয়ংকৰ আক্ৰমণকাৰীসকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগিব যদিহে গ্ৰেপ্তাৰ নকৰে তেন্তে সমগ্ৰ অসম কঁপাই তুলিব জাতীয় দল সংগঠনসমূহে কোনো কাৰণতেই এইসমূহ বিহাৰীৰ বহিৰাগত লোকৰ দপদপনি চলিবলৈ দিয়া নহ'ব অসমত মিয়াৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিছে বিজেপিয়ে ঠিক একেদৰে বিহাৰী বহিৰাগতৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে জাতীয় দল সংগঠনসমূহে আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি নতুন দিল্লীত বিৰোধী মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় নতুন দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত ইণ্ডিয়া মিত্ৰজোঁটৰ এই গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গে টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীসহ বহু ৰাজনৈতিক নেতৃত্ব আৰু আজি বিৰোধী ঐক্যমঞ্চৰ এই গুৰুত্বপূৰ্ণ বৈঠকক লৈ দিবলৈছো এটা বিগ ব্ৰেকিং নিউজ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী এইবাৰ বিপদত পৰিছে বিপদত বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ ঘৰত চিআইডিৰ দল দেখিবলৈ পোৱা গৈছে কেলেংকাৰীৰ অভিযোগত এতিয়া বিপদত বিজেপি বিধায়ক ৰমাকান্ত দেউৰী বিজেপি বিধায়কৰ বিৰুদ্ধে বেয়াগুম কেলেংকাৰীৰ অভিযোগ উত্থাপন হঠাৎ ৰমাকান্ত দেউৰীৰ ঘৰত চিআইডিৰ দল দেখিবলৈ পোৱা গৈছে ৰমাকান্ত দেউৰীলৈ চিআইডি কাৰ্যালয়ত হাজিৰ হ'বলৈ সমন জাৰি কৰা হৈছে মীন বিভাগৰ কেলেংকাৰীৰ তদন্তৰ বাবে উপস্থিত হৈছে চিআইডিৰ দলটো মীন বিভাগৰ নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত ৰমাকান্ত দেউৰী মীন উন্নয়ন নিগমৰ অধ্যক্ষ হৈ থকা অৱস্থাত দুৰ্নীতি কৰাৰ অভিযোগ 67জন লোকক চাকৰি প্ৰদানৰ নামত কোটি কোটি টকাৰ লুণ্ঠনৰ অভিযোগ মীন উন্নয়ন নিগমৰ কেলেংকাৰীক লৈ একশ্যনত নামি পৰিছে প্ৰশাসন একেলগে এছিএছ বিষয়াকে ধৰি 8জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ অনুৰাধা অধিকাৰী শৰ্মা লগতে আন বহু কেইজনক গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে আজিৰ দিনটোত চিআইডিৰ এই তীব্ৰ অভিযান দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ পুনৰবাৰ চলিল মছজিদৰ ওপৰত বলডজাৰ ঐতিহাসিক নুৰানী মছজিদত চলিল বলডজাৰ বন্ধ ইণ্টাৰনেট সেৱা
বন্ধ হৈ পৰিছে ইণ্টাৰনেট সেৱা মছজিদত বলডজাৰ চলোৱাৰ বাবে ৩,০০০ আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়ন কৰা হৈছে ২৪ ঘণ্টাৰ বাবে বাতিল কৰা হৈছে ইণ্টাৰনেট সেৱা ভয়ংকৰ পৰিস্থিতিৰ আশংকাত এতিয়া ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে জয়পুৰৰ ৪৮ বছৰ পুৰণি নুৰানী মছজিদত প্ৰশাসনৰ বলডজাৰ পথ বহলীকৰণ প্ৰকল্পৰ আওতাত জয়পুৰ উন্নয়ন কৰ্তৃপক্ষৰ উচ্ছেদ পথ বহলীকৰণৰ বাবে এই মছজিদত বলডজাৰ মছজিদৰ লগতে দুটা মন্দিৰ এটা মাজাৰ আৰু এটা আন ধৰ্মীয় প্ৰতিষ্ঠানো কৰা হয় উচ্ছেদ সমগ্ৰ অঞ্চলত গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু উচ্ছেদৰ বাবে আজিৰ দিনটো জয়পুৰত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে মুছলমান লোকৰ পবিত্ৰ ৪৮ বছৰীয়া পুৰণা মছজিদত এইবাৰ প্ৰশাসনৰ বলডজাৰ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত অন্য এটা খবৰ পুনৰ অনুষ্ঠিত হ'বলগীয়া নীট ইউজিৰ প্ৰশ্নকাকত প্ৰস্তুত কৰা বিশেষজ্ঞসকলক ৰখা হৈছে অজ্ঞাত স্থানত প্ৰশ্নকাকত ফাদিলৰ ঘটনা পুনৰাবৃত্তি নহ'বলৈ গ্ৰহণ কৰা হৈছে এই ডাঙৰ পদক্ষেপ বিশেষজ্ঞসকলৰ পৰা বিচ্ছিন্ন কৰা হৈছে ফোন লেপটপ ইণ্টাৰনেটৰ ব্যৱহাৰ ২১ জুনত পুনৰ অনুষ্ঠিত হ'ব নীট ইউজিৰ পৰীক্ষা নীট ইউজিৰ পৰীক্ষাত যাতে পুনৰবাৰ প্ৰশ্নকাকত ফাদিল নহয় তাৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় অন্য এটা খবৰ যুদ্ধ বন্ধ কৰিব পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেপাৰ লিক কিয় বন্ধ কৰিব নোৱাৰে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল চিবিএছই বোৰ্ডৰ পৰীক্ষাত খেলিমেলি আৰু এআই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি এই প্ৰশ্ন উত্থাপন কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ প্ৰশ্ন যুদ্ধ বন্ধ কৰিব পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয় ভাৰতত পেপাৰ লিক বন্ধ কৰিব নোৱাৰে এই প্ৰশ্নৰ উত্তৰ দিয়ক মোদীয়ে অন্য এটা খবৰ ফাষ্টেগ আদালতত আৰম্ভ হৈছে জুবিন হত্যাৰ গোচৰ প্ৰক্ৰিয়া জুবিন হত্যা গোচৰৰ আজি গুৰুত্বপূৰ্ণ দিন আজিৰ পৰা আৰম্ভ বিশেষ ফাষ্টেগ আদালতত জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়া প্ৰথম দিনাই আদালতলৈ তলব কৰিলে ৪ সাক্ষী আদালতত উপস্থিত মৰিগাঁৱৰ তদানীন্তন এছপি হেমন্ত কুমাৰ দাস জুবিন হত্যাৰ প্ৰথম এজাহাৰকাৰী অধিবক্তা ৰাতুল বৰা উপস্থিত আদালতত মৰিগাঁৱৰ সদৰ অচি প্ৰণৱ শইকীয়া এছআই ভাস্কৰ বৰ্মন হাজিৰ হৈছে আদালতত পুৱাই আদালতত আজি হাজিৰ হয় জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গো এটা গুৰুত্বপূৰ্ণ খবৰ কোন মন্ত্ৰীক কি দপ্তৰ প্ৰদান কৰা হৈছে অসম মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰা হৈছে আজি লোক নিৰ্মাণ জনসংযোগ আৰু শক্তি বিভাগ মুখ্যমন্ত্ৰীৰ হাতত অশোক সিংঘালৰ হাতত স্বাস্থ্য বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে বিমল বৰাক পুনৰ সাংস্কৃতিক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে জয়ন্ত মল্ল বৰুৱালৈ বিত্ত বন পৰিৱেশ মন্ত্ৰী কেশৱ মহন্তক ৰাজহ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী দিয়া হৈছে বিশ্বজিৎ দৈমাৰীলৈ হস্ততাঁত বস্ত্ৰ অসম মন্ত্ৰীসভাৰ দপ্তৰ আজি বিতৰণ কৰা হয় লোক নিৰ্মাণ জনসংযোগ আৰু শক্তি বিভাগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাততে আছে ৰামেশ্বৰ তেলী ৰূপান্তৰ আৰু উন্নয়ন শ্ৰম কল্যাণ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ হিমন্ত কেবিনেটৰ দপ্তৰ বিতৰণ পৰিবহণ বড়োলেণ্ড কল্যাণৰ দায়িত্বত চৰণ বড়ো কৌশিক ৰয় খাদ্য অসামৰিক যোগান পৰিক্ৰমা বিভাগ হাউচিং আৰু নগৰ উন্নয়ন সমবায় বিভাগ অতুল বৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন অসম চুক্তি ৰূপায়ণ সীমান্ত সুৰক্ষা উন্নয়ন আবকাৰী ঐশ্বনী ৰায় চৰকাৰ সামাজিক ন্যায় সংখ্যালঘু উন্নয়ন বিভাগ অজন্তা নিয়োগ মহিলা আৰু শিশু বিকাশ পৰ্যটন আৰু আজি ঘোষণা কৰা হয় কোন মন্ত্ৰীৰ কি দপ্তৰ কৃষ্ণেন্দু পাল জনস্বাস্থ্য কাৰিকৰী বিভাগ পাৰ্বত্য উন্নয়নৰ দায়িত্ব বৰাক উপত্যকা উন্নয়ন নীলিমা দেৱী পশুপালন পশু চিকিৎসা বিভাগৰ দায়িত্ব সুশান্ত বৰগোহাঁই জলসম্পদ আৰু ন্যায়িক দপ্তৰ ডাক্তৰ ৰণোজ পেগু বিদ্যালয় শিক্ষা উচ্চ শিক্ষা ভৈয়াম জনজাতি উন্নয়ন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী পীযুষ হাজৰিকা জলসিঞ্চন সংসদীয় পৰিক্ৰমা আৰু কৃষি বিভাগ পৰৱৰ্তী খবৰ অসমীয়া গো বেক দিয়া ভিডিঅ'টো বিচাৰিও এটা নেৰেটিভ সৃষ্টি হোৱা দেখিছোঁ ঠিক আছে বিচাৰক যদি উত্তেজনা সৃষ্টিৰ বাবে কোনোবাই সেই অপপ্ৰচাৰ চলাইছে তাৰো বিচাৰ হ'ব লাগে সাম্প্ৰদায়িক উত্তেজনা কাৰো কাম্য নহয় অসমীয়া গো বেক সঁচাকৈ কৈছিল নে নাই কোনো ভিডিঅ'ত স্পষ্ট দেখা যোৱা নাই ধৰি ললোঁ কোৱাই নাছিল কিন্তু অসমীয়া মানুহ এজনক গুৰুলাগুৰুলকৈ পিটন দি উঠি বিখাৰী জিন্দাবাদ শ্লোগান দিয়াটোৱে কি সূচায় ইমানখিনি যথেষ্ট নহয় নেকি গুৱাহাটীৰ আৰ্যনগৰৰ ঘটনাক লৈ
সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ সামাজিক মাধ্যমত এই তাৎপৰ্যপূৰ্ণ পোষ্ট। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অশান্ত মধ্যপ্ৰাচ্য পুনৰ ভয়ংকৰ হৈ পৰিছে। মধ্যপ্ৰাচ্যৰ পৰিস্থিতি। ইৰাণৰ আক্ৰমণৰ পাছতেই ইজৰাইলে দিলে এইবাৰ ভয়ংকৰ প্ৰত্যুত্তৰ। ইৰাণৰ সেনা ছাউনীত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ আক্ৰমণৰ পাছতেই বন্ধ তেহৰানৰ আকাশমাৰ্গ। ইৰাণৰ তেহৰান, তাব্ৰিজ, ইছফাহানত আক্ৰমণ ইজৰাইলৰ আক্ৰমণত তছনছ ইৰাণৰ সেনা ছাউনী। পুনৰ ইজৰাইল-ইৰাণৰ যুদ্ধই বিশ্বক অশান্ত কৰাৰ সম্ভাৱনা আছে। নিশা ইৰাণত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকৰ ভয়ংকৰ প্ৰত্যুত্তৰ দিছিল ইৰাণে। আক্ৰমণ কৰি আমেৰিকাই ইজৰাইলক সকিয়নি দিছিল ইৰাণে। পুনৰ আক্ৰমণ কৰিলে ইজৰাইল আমেৰিকাই সকিব লাগিব ভয়ংকৰ পৰিণাম। ইজৰাইলৰ পুনৰ আক্ৰমণৰ পাছতে এতিয়া বাঢ়িছে চিন্তা। ইৰাণে যিকোনো মুহূৰ্তত ইজৰাইল আমেৰিকাক কৰিব পাৰে ভয়ংকৰ আক্ৰমণ। ট্ৰাম্পৰ কথা নুশুনি ইজৰাইলে ইৰাণত কৰিছিল আক্ৰমণ। পুনৰ ভয়ংকৰ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি। অন্য এটা খবৰ, আকৌ ভয়ংকৰ ভূমিকম্প। তাজপাতৰ দৰে খহিছে অট্টালিকা। পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত। এটা ঘণ্টাৰ ভিতৰতে তিনিবাৰকৈ ভয়ংকৰ ভূমিকম্পৰ কম্পন। 7.8 প্ৰাবল্যৰ ভূমিকম্পত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। পুৱা 5:07 প্ৰথম কম্পন অনুভূত হয়। দ্বিতীয়টো জোকাৰণি 5:18, তৃতীয়টো জোকাৰণি 6:25 তাজপাতৰ দৰে খহিছে এতিয়া অট্টালিকাসমূহ। লগে লগে ছুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে সেই ৰাষ্ট্ৰত। ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াত ভয়ংকৰ পৰিস্থিতিয়ে এতিয়া বিৰাজ কৰিছে। পুনৰ ভূমিকম্পৰ এই কম্পন অনুভূত হৈছে। অসমতো যোৱা নিশা 11:15 হৈছিল ভূমিকম্প আৰু ভূমিকম্পৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইণ্ডোনেছিয়া আৰু ফিলিপাইনছত। ভূমিকম্পৰ বাবে ছুনামিৰো এলাৰ্ট জাৰি কৰা হৈছে দুয়োখন ৰাষ্ট্ৰত। এলাৰ্ট জাৰি কৰা হৈছে ভূমিকম্পৰ পাছতেই। এটা বিশেষ খবৰ, আজিৰ দিনতো আছে সততা। দেশজুৰি চৰ্চাত আলতাফৰ কাহিনী। এজন মুছলমান গাড়ী চালকৰ কাহিনী। এজন মুছলমান যুৱকে প্ৰমাণ কৰি দিলে যে আজিৰ দিনতো আছে সততা। দেশজুৰি এতিয়া চৰ্চাত আলতাফ নামৰ এজন মুছলমান অটো চালক। মুম্বাইৰ এটা ডাঙৰ কোম্পানীৰ CEO লিখিছে এই বাস্তৱ কাহিনী। এখন গুৰুত্বপূৰ্ণ মিটিঙত যাবৰ বাবে শুভম গুণনামৰ CEO এখন অটো বুক কৰিছিল। অটোখনৰ চালক আছিল আলতাফ নামৰ মুছলমান যুৱক। আলতাফৰ অটোত বহি আহি পোৱাৰ পাছতেই তেওঁ সেই মিটিংখনলৈ আগবাঢ়িছিল। ভাড়া হৈছিল 156 টকা। আলতাফৰ QR কোডত সেই ভাড়া প্ৰেৰণ কৰিছিল শুভমে। প্ৰায় বহু সময় মিটিং চলিছিল শুভম আৰু এটা আন্তঃৰাষ্ট্ৰীয় ক্লায়েণ্টৰ। মিটিংখন বিফল হোৱাত আন্তঃৰাষ্ট্ৰীয় ক্লায়েণ্টজনে হেৰুৱাইছিল শুভমে। মিটিঙৰ অন্তত শুভমে দুখ আৰু হতাশাত ভাগি পৰিছিল। অফিচৰ বাহিৰৰ পৰা দুখ মনে ওলাই আহিছিল শুভম, কিন্তু অফিচৰ বাহিৰত তেতিয়ালৈকে ৰৈ আছিল আলতাফ নামৰ অটো চালকজন। আলতাফে শুভমক প্ৰশ্ন কৰিছিল, আপোনাৰ পেমেণ্টটো কিবা ভুল হৈছে নেকি? আলতাফৰ প্ৰশ্ন শুনি অলপ সময় আচৰিত হৈছিল শুভম। আপুনি মোক ভাড়াতকৈ বেছি টকা পঠাইছে। বিল হৈছিল 156 টকা, কিন্তু আপুনি মোক দিছে 15,682 টকা। আলতাফে মহানুভৱতাৰ পৰিচয় দি সম্পূৰ্ণ ধন উভতাই দিয়ে শুভমক। শুভমে ভাড়াটো ৰাখিবলৈ অনুৰোধ কৰে আলতাফক। আলতাফে ভাড়াটো ল'বলৈ অস্বীকাৰ কৰে। আলতাফে কয়, দুয়োজনৰ বাবে দিনটোৰ আৰম্ভণি আজি বেয়া, গতিকে মই ভাড়া আজি মোক নালাগে। ঘটনাৰ 7 দিন পিছত শুভম নামৰ CEO এজনলৈ আহিছিল এটা ভাল খবৰ। হাতৰ পৰা হেৰুৱা আন্তঃৰাষ্ট্ৰীয় ক্লায়েণ্টজনে ভাল খবৰ দিছিল শুভমক। এই ভাল খবৰ পোৱাৰ পাছতে আলতাফলৈ মনত পৰিছিল শুভমৰ। লগে লগে এটা সৰু উপহাৰ আৰু ধন্যবাদ হিচাপে টকা 500 প্ৰেৰণ কৰিছিল আলতাফলৈ। শুভমে কয়, মোৰ ভাল খবৰৰ বাবে নহয় এই উপহাৰ। এজন মুছলমান যুৱকে প্ৰমাণ কৰি দিলে যে আজিৰ দিনতো আছে সততা। এই কাহিনী ইতিমধ্যেই সমগ্ৰ ভাৰততেই চৰ্চা লাভ কৰিছে।